সামৰিক স্বাস্থ্যকেন্দ্ৰত যিটো মানে ষ্টাফৰ যিটো মানে বিভিন্ন মানে অভাৱ অভিযোগ, তো এই সন্দৰ্ভত মানে আপুনি কি ক'ব? গৌৰৱবাৰী চিত অভাৱ অভিযোগ বুলি ক'লে প্ৰধান অভাৱটো হৈছে কৰ্মচাৰী। প্ৰথম কথা হ'ল কি, CHC এখনত সাধাৰণতে ৰোগীৰ কাৰণে মানে প্ৰসূতি ৰোগ বিশেষজ্ঞ এজন আৰু শিশু ৰোগ বিশেষজ্ঞ এজন অতিকৈ দৰকাৰী, যিটো আমাৰ ইয়াতে অভাৱ। তাৰোপৰি আমাৰ ডক্টৰ ডিউটি মিলাবলৈ ডক্টৰ অসুবিধা হয়। ইভিন ধৰক ময়ো OPD প্ৰায়ে পেচেণ্ট চাব লগা হয়। OPD আমাৰ যিহেতু OPD লোড 200 ওচৰা-ওচৰি হয়, কেতিয়াবা এজন বা দুজন ডক্টৰ OPD থাকিব লগা হয়, কিন্তু তেতিয়া তৃতীয়জন ডক্টৰ হিচাপে মই চাব লগা হয়। এটা ডাঙৰ অসুবিধা আছে। তাৰোপৰি আমাৰ ডক্টৰ অনুযায়ী ডক্টৰৰ কোৱাৰ্টাৰ নাই। কোৱাৰ্টাৰত নাই কাৰণে এটা কোৱাৰ্টাৰতে 2-3জন ডক্টৰ লগ হৈ থাকিব লগা হয়। তাৰোপৰি এখন CHC এখন সুন্দৰকৈ চলাই নিবলৈ GNM মানে যিটো নাৰ্ছ অতিকৈ এচেঞ্চিয়েল। এতিয়া ৰাতিপুৱা ধৰক 150-200 ৰোগীক মানে চেলাইন বেজী এইবিলাক দিয়াৰ কাৰণে 200 বেজীৰ ভিতৰত নাই বুলিও 40-50জন ৰোগীক চেলাইন বেজী দিব লগা হয়। তাৰ কাৰণে 2-3জনী নাৰ্ছৰ দৰকাৰ হয়। এইফালে 24 ঘণ্টা আমাৰ ডেলিভাৰীটো চলি থাকে, তাতে এটলিষ্ট এজনী নাৰ্ছ এনি টাইম বেজী থাকিব লগা হয়। তাৰোপৰি আমাৰ DNCও হয় ইয়াত, সেইটোৰ কাৰণেও এজনী নাৰ্ছ থাকে। গতিকে ৰাতিপুৱা টাইমত 4-5জনী নাৰ্ছৰ দৰকাৰ হয়, কিন্তু আমাৰ 2জনী নাৰ্ছে থাকিব পাৰে। মাত্ৰ আমাৰ নাৰ্ছৰ সংখ্যা যদিও এতিয়া বৰ্তমান 6জনী আছে, এজনী মেটাৰ্নিটি লিভত আছে, 5জনী নাৰ্ছেদি চলাব লগা হৈ আছে। কাৰণ নাইট ডিউটি কৰাটোতো নেক্সট দিনা অফ দিব লাগে। নাইট ডিউটি 2জনী নাৰ্ছ থাকিব লাগে সদায়, কাৰণ ৰাতি মাৰামাৰি বা এনেকুৱা ধৰণৰ এক্সিডেণ্ট কেছ ওচৰত এইখনে ডাঙৰ হস্পিটেল, ইয়াতে আহে। গতিকে এজনী নাৰ্ছে ডেলিভাৰী চাব নে জেনেৰেল পেচেণ্টক চাব, সেই এটা অসুবিধা হয়। তাৰোপৰি CHC এখনত মানে কি চাফ চিকুণতাৰ মেৰুদণ্ড হৈছে চাফাই কৰ্মচাৰী, যিটো একেবাৰে অভাৱ। আমাৰ ইয়াত চাফাই কৰ্মচাৰী বুলিবলৈ আমি মেনেজমেণ্টৰ পৰা 4জনী ৰাখিছোঁ মাইকী মানুহ, আৰু তেওঁলোকক অতি নিম্ন মানদণ্ডৰ দৰমহা দিব লগা হয়, যিটো আমাৰ HMC ফাণ্ডৰ পৰাই এইটো দিব লগা হয়। গতিকে তেওঁলোকৰ দৰমহাটো নিম্ন মানদণ্ডৰ হ'লে কামো তেনেকুৱা হয়, কি তেওঁলোকক যথেষ্টখিনি সহায় কৰে, কিন্তু পাৰ্মানেণ্ট চুইপাৰ এটলিষ্ট 6জনমান লাগে। যিহেতু চাফাই কৰ্মচাৰী হ'ল চাফাই কামৰ কাৰণে মেৰুদণ্ড, আৰু সেই মেৰুদণ্ডই আমাৰ ভাঙা। চাফাই কৰ্মচাৰী আজি মই ইয়াতে কাম কৰা 17-18 বছৰ হ'ল, কিন্তু এতিয়ালৈকে চাফাই কৰ্মচাৰী ইয়াত দিয়া নাই, পাৰ্মানেণ্ট চাফাই কৰ্মচাৰী দিয়া নাই চৰকাৰৰ ফালৰ পৰা। তাৰোপৰি আমাৰ পাৰ্মানেণ্ট নাৰ্ছ নাই, নাৰ্ছবিলাক আমাৰ NHM-ৰ। গতিকে NHM-ৰ নাৰ্ছবিলাকৰ ক্ষেত্ৰত তেওঁলোকৰ মানে কি হয়, চাকৰিটো টেম্পৰাৰী কাৰণে তেওঁলোকে অলপমান মানে পাৰ্মানেণ্ট চাকৰিৰ কাৰণে ধান্দা কৰি থাকে। সেইকাৰণে তেওঁলোকৰ মানে সঘনাই অলপ সাল সলনি হৈ থাকে। সঘনাই সাল সলনিতে পাৰ্মানেণ্ট নাৰ্ছ থাকিলে তেওঁলোকে কামবিলাক ভালকৈ বুজি উঠে, ইয়াৰে পাব্লিকৰ লগত ভালকৈ তেওঁলোকে চলিব পাৰে। সেইটো এটা অভাৱ। আৰু এতিয়া CHC এখনত একচুৱেলি কি, ফাৰ্মাচীখন 24 আৱাৰ্ছ চলাব পাৰিলে ভাল, যাৰ কাৰণে 4জন এটলিষ্ট এল'পেথিক ফাৰ্মাচিষ্ট লাগে, কাৰণ মেক্সিমাম মেডিচিনে এল'পেথিক, আৰু আয়ুৰ্বেদিক মেডিচিন অপশ্যনেল দিয়ে। ৰাতিপুৱা টাইমত এজন আহিলে হৈ যায়, আৰু আয়ুৰ্বেদিক ফাৰ্মাচিষ্ট এজন আছে, কিন্তু এল'পেথিক ফাৰ্মাচিষ্ট এজন তেওঁ ষ্টক বুকে মেইনটেইন কৰিব নে ৰেজিষ্টাৰে মেইনটেইন কৰিব নে ঔষধ দিব। গতিকে 24 ঘণ্টাটো তেওঁক মই ডিউটি দিব নোৱাৰোঁ। গতিকে 4জনী এটলিষ্ট ফাৰ্মাচিষ্ট লাগে। তাৰোপৰি আমাক ধৰা আল্ট্ৰাচাউণ্ড এটা দিছে, আল্ট্ৰাচাউণ্ড মেচিনটো দিছে হয়, কিন্তু পাৰ্মানেণ্ট আমাৰ আল্ট্ৰাচাউণ্ডৰ ডক্টৰ দিয়া নাই। বুকৰ পৰা এজন আহে, সপ্তাহত 2 দিন আহে, তেখেত ৰেগুলাৰ আহে, কিন্তু আমি তাতে অকল ডেলিভাৰী পেচেণ্টখিনিয়ে আল্ট্ৰাচাউণ্ড কৰি থাকিব পাৰিছোঁ, কিন্তু জেনেৰেল পাব্লিকক আমি এতিয়া আল্ট্ৰাচাউণ্ড কৰিব পৰা অৱস্থা হোৱা নাই। কাৰণ সদায় থাকিলে তেওঁক কৰাব পাৰি। আমি যদি ডেইলি আল্ট্ৰাচাউণ্ডটো খোলা ৰাখিব পাৰিলোঁহেঁতেন, তেতিয়া আমি কৰিব পাৰিলোঁহেঁতেন। সেইটো এটা অভাৱ। তাৰোপৰি চতুৰ্থ বৰ্গৰ কৰ্মচাৰী আমাৰ বহুত কম, পাৰ্মানেণ্ট মাত্ৰ 3জন। আমি 2জন NHM-ৰ আমাৰ হেৰিৰ পৰা ৰাখিছোঁ, মেনেজমেণ্টৰ ফালৰ পৰা 2জন ৰাখিছোঁ, কিন্তু এইটো মানে কি ইনডোৰৰ কাৰণে চাব পৰা হৈছে, কিন্তু আউটডোৰ বা ডক্টৰৰ কাৰণে বা ছুপাৰিণ্টেণ্ডেণ্টৰ ৰুমত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নাই। যিটো ধৰক এটলিষ্ট হস্পিটেলখনত 10জনমান চতুৰ্থ বৰ্গৰ কৰ্মচাৰী লাগে। তাৰোপৰি নাইট ডিউটি ডক্টৰবিলাকে আমাৰ অলপমান মানে কি হেৰিটোত অলপ ভয় ভাৱত থাকে, কাৰণ ইয়াতে ছিকিউৰিটি গাৰ্ড নাই। এতিয়া থানাখনো ইয়াৰ পৰা প্ৰায় 500 কিলোমিটাৰ দূৰ হয়, গতিকে ডক্টৰবিলাকে অলপ ভয় ভাৱত চলিব লগা হয়। সেইটো এটা অসুবিধা হৈ আছে।
তাৰপিছত লাইটৰ লাইনটোতো আৰু ইয়াতে গৰৈমাৰী ইলেক্ট্ৰিচিটিটো জানেই আৰু একেবাৰে মানে এঘণ্টা দিয়ে 2 ঘণ্টা বন্ধ থাকে, ৰাতি প্ৰায় নাথাকে। জেনেৰেটৰ চলাওঁ, ইনভাৰ্টাৰ এতিয়া মই এটলিষ্ট 8টা ইনভাৰ্টাৰ আনিছোঁ, প্ৰতিটো ভাগে ভাগে মই ইনভাৰ্টাৰ ইয়াতে ভগাই দিছোঁ। তথাপিও মানে কাৰেণ্টটো মানে হেৰি ছাপ্লাই দিব নোৱাৰোঁ, তাৰোপৰি জেনেৰেটৰো চলাওঁ। এইবিলাকে অসুবিধা। আৰু ধৰক ৰেজিষ্টাৰৰ কাৰণে পাৰ্মানেণ্ট পঞ্জীয়ন এজন লাগে, টেম্পৰাৰী পঞ্জীয়ন আমি HMC পৰা ৰাখিছোঁ। এনে HMC ফাণ্ডত পইচা আমাৰ একো নাথাকে, গোটেইখিনি কৰ্মচাৰীক দৰমহা দিওঁতে যায়, ড্ৰাইভাৰো নাই। এম্বুলেঞ্চখন আছে, এম্বুলেঞ্চৰ ড্ৰাইভাৰো আমি HMC ফাণ্ডৰ পৰা ৰাখিছোঁ, পাৰ্মানেণ্ট ড্ৰাইভাৰ নাই। এনেকুৱা অভাৱ অভিযোগতো এতিয়া GNMবিলাকৰ কোৱাৰ্টাৰ নাই, এটা কোৱাৰ্টাৰতে দুজনী থাকিব লগা হৈছে। আৰু ডেমেজ কোৱাৰ্টাৰ বহুতকেইটা আছে, সেইবিলাকো এতিয়ালৈকে ৰিপেয়াৰিং হোৱা নাই। কি জনাব ছাৰ, চৰকাৰক কি জনাব? চৰকাৰক এই বিষয়ে আগতে জনাইছোঁ বহুতখিনি। আমি ধৰক আমাৰ যিখন মান্থলি মিটিং হয় মানে হেৰি ডিষ্ট্ৰিক্টত, তাতে এইখিনি কথা মই প্ৰায়ে অৱগত কৰোঁ, কিন্তু সেইফালৰ পৰা কোনো ৰেছপন্স হোৱা নাই। এতিয়া পাৰ্মানেণ্ট নাৰ্ছৰ পষ্টেই নাই বোলে ইয়াতে। নাৰ্ছৰ পষ্ট থাকিলেহে পাৰ্মানেণ্ট নাৰ্ছ দিব পাৰে। সেইটোৱে আৰু কি কৰিব আৰু, এনেকৈ চলিব লগা হৈছে টানাটানিকৈ। বহুত অসুবিধা হৈছে ন? হয়, বহুত অসুবিধা হৈ আছে।